মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছো তোমালোক সকলোৱে ভালে আছা। সো ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ গণিতৰ অন্য এটা অতি গুৰুত্বপূৰ্ণ বিষয় সময়, যাক ইংৰাজীত টাইম বুলি কয়। ঠিক আছে, তোমালোকৰ ঘৰত নিশ্চয়কৈ এটা এটা ঘড়ী আছে, হয় ডিজিটেল ঘড়ী হ'ব পাৰে বা তোমালোকৰ ৱাল ঘড়ী হ'ব পাৰে, বেৰত আঁৰি থোৱা যিটো ঘড়ী, বা মোবাইলতো তোমালোকৰ ঘড়ীবোৰ থাকে। ঠিক আছে, গতিকে তোমালোকে সময় সম্পৰ্কে নিশ্চয়কৈ জানা। সময় যেনে আমি এতিয়া কেনেকুৱা কি সময়, ৰাতিপুৱা, গধূলি, দুপৰীয়া, ঠিক আছে, ৰাতি, বা কেইটা বাজিছে বুলি ক'লে আমি কম হয়তো 7টা বাজিছে, 9টা বাজিছে বা 8:30টা বাজিছে ইত্যাদি কথাবোৰ কওঁ, নহয় জানো? গতিকে এইবোৰে হৈছে সময়। কিন্তু আমি যিবিলাক সময় আচলতে সাধাৰণতে আমি ব্যৱহাৰ কৰোঁ, মানে সময় জানিবৰ কাৰণে যিবিলাক আমি ঘড়ী ব্যৱহাৰ কৰোঁ, ঠিক আছে, সেই ঘড়ীবিলাক আমি জানো এইটো 12 ঘণ্টীয়া ঘড়ী বুলি কয়। যেনে আমি ৱালত আঁৰি থোৱা ঘড়ীটো 1ৰ পৰা 12টালৈকে থাকে, অৰ্থাৎ 12 ঘণ্টীয়া ঘড়ী হয় সেইটো। ঠিক আছে, তেনেকৈ আমি আমাৰ মোবাইলবিলাকত আমাৰ ঘড়ী থাকে, সেইবিলাক আমি কেতিয়াবা 1ৰ পৰা 12টালৈকে অৰ্থাৎ 12 ঘণ্টীয়া ঘড়ী কৰোঁ, কেতিয়াবা 1ৰ পৰা 24 অৰ্থাৎ 24 ঘণ্টীয়া ঘড়ী। অৰ্থাৎ আমি সময় চাবৰ কাৰণে দুই ধৰণৰ ঘড়ী ব্যৱহাৰ কৰোঁ, এটা হৈছে 12 ঘণ্টীয়া আৰু এটা হৈছে 24 ঘণ্টীয়া। 24 ঘণ্টীয়া ঘড়ীটো সাধাৰণতে আমি ৰেলৰ ঘড়ীত আচলতে আমি ব্যৱহাৰ কৰা দেখা পোৱা যায়। ঠিক আছে, বা এনেকুৱা যিবিলাক ইণ্টাৰনেশ্যনেল মানে ঘড়ী সময় চোৱা সেইবিলাকৰ আচলতে ব্যৱহাৰ কৰা হয়। ঠিক আছে, কিন্তু আমি সাধাৰণতে আমাৰ মুখত 12 ঘণ্টীয়া ঘড়ীৰ কথাই ওলায়। পিছবেলা যদি কওঁ বোলে কেইটা বাজিছে, তেতিয়া কম হয়তো 1টা বাজিছে, 2টা বাজিছে, 3টা বাজিছে, তেনেকৈ কম। কিন্তু 24 ঘণ্টীয়া হিচাপত আমি 1টা, 2টা, 3টা আমি দুপৰীয়া সেই মানে পিছবেলা সময়টো নকওঁ। ঠিক আছে, তেতিয়াহ'লে আমাৰ 1টা 2টা প্ৰকৃততে কেতিয়াৰ পৰা আৰম্ভ হয়। ঠিক আছে, গতিকে জানি লোৱা সময়ৰ আৰম্ভণি তোমালোকে যেতিয়া ৰাতি শুই থকা যিটো 12 বজা, সেই 12 বজাৰ পৰা আমাৰ ঘড়ীৰ সময়টো আৰম্ভ হয়। ঠিক আছে, গতিকে তাৰপিছতহে ৰাতি 1টা বাজে, তাৰপিছত 2টা বাজে, তাৰপিছত 3টা, 4টা, 5টা, 6টা বাজে, এইটো ৰাতিপুৱা 5টা 6টা এইটো সময়ত আমি উঠো, হয়নে? তাৰপিছত 7টা, 8টা, 9টা, 10টা, 11টা, তাৰপিছত 12টা। অ'কে, এইটো আমাৰ দিনৰ 12টা হৈ যায়। এইটো 24 ঘণ্টীয়া ঘড়ী বনোৱা নাই, মই 12 ঘণ্টীয়া ঘড়ীৰ কথা কৈ আছো। গতিকে এইটো হৈছে 12 ঘণ্টীয়া ঘড়ী। তাৰপিছত আমাৰ ইয়াত পিছবেলা কি হ'বগে, 1টা বাজিবগে। কিন্তু 24 ঘণ্টীয়া ঘড়ীত কি বাজিব, এইটো 13টা বাজিব, 14টা বাজিব, 15টা বাজিব ইত্যাদি ধৰণে। ঠিক আছে, গতিকে তোমালোকে 24 ঘণ্টীয়া আৰু 12 ঘণ্টীয়া ঘড়ীৰ ডিফাৰেন্সটো জানি ল'বই লাগিব। তেতিয়াহে আমি এই মানে বিষয়টোৰ যি সময় লগত জড়িত যিবিলাক প্ৰশ্ন, সেই প্ৰশ্নসমূহ আমি কৰিব পাৰিম। ঠিক আছে, চ' তোমালোকে এটা চাৰ্ট বনাই ল'বা। যি ৰাতিপুৱা সময়ৰ কাৰণে আমাৰ 12 ঘণ্টীয়া ঘড়ীৰ কাৰণে আমি AM ব্যৱহাৰ কৰোঁ, আৰু ৰাতি সময়ৰ কাৰণে 12 ঘণ্টীয়া ঘড়ীত PM ব্যৱহাৰ কৰোঁ। কিন্তু 24 ঘণ্টীয়া ঘড়ীত AM বা PM নাথাকে। ঠিক আছে, গতিকে আমি যদি কওঁ বোলে 1 PM বুলি ক'লে কোনটো সময় বুজিবা? 1 PM বুলি ক'লে তোমালোকে দিনৰ 1টা বজাৰ কথা বুজিব লাগিব। ঠিক আছে, ঠিক তেনেকৈ মই যদি কওঁ 9 AM বুলি ক'লে কোনটো কথা বুজিবা? 9 AM বুলি ক'লে তুমি ৰাতিপুৱা আমি যিটো স্কুল যোৱাৰ যিটো সময়, আমাৰ স্কুলৰ যিটো প্ৰাৰ্থনা কৰাৰ সময়, ঠিক আছে, এইটো স্কুলৰ প্ৰাৰ্থনা কৰাৰ সময়টো ৰাতিপুৱা, এইটোক হয় AM। তেতিয়াহ'লে কথাটো হ'ল কি, AM আৰু PM কেতিয়াৰ পৰা কেইটালৈকে থাকে তোমালোকে জানি লোৱা। AM থাকে তোমালোকৰ ৰাতি 12 বজাৰ পৰা দুপৰীয়া 12 বজালৈ কি হয়, AM হয়। ঠিক আছে, 12 ঘণ্টীয়া ঘড়ীতে AM PM থাকে। তাৰপিছত দুপৰীয়া 12 বজাৰ পিছৰ পৰা ৰাতি 12 বজালৈকে PM বুলি কোৱা হয়। ঠিক আছে, তেতিয়াহ'লে তোমালোকে কোৱাচোন 8 PM বুলি ক'লে কোনটো কথা বুজি পাবা? 8 PM বুলি ক'লে আমি সন্ধিয়া অৰ্থাৎ ৰাতি যে আমি যে ভাত যে খাওঁ, ঠিক আছে, সন্ধিয়াৰ যিটো মানে ভাত খোৱাৰ সময়,
এই সময়টোক PM 8টা মানে 8 PM বুলি কম বা তোমালোকে পঢ়ি থাকিবা সেইটো সময়ত ঠিক আছে আমি ৰাতি বুলি কৈ থাকো কিন্তু আমি যদি কওঁ 8 AM মানে কোনটো কথা বুজি পাবা তোমালোকে শুই উঠি পেলাই যেটো স্কুল যাবৰ কাৰণে ৰেডি হোৱা 8টা বজাত এইটো হৈছে AM হ'ব তেতিয়াহলে AM PM টো তোমালোকে ভালদৰে জানি লোৱা যে এইটো হৈছে ৰাতি 12 বজাৰ পৰা দিনৰ 12 বজালৈকে AM হয় আৰু দিনৰ 12 বজাৰ পৰা ৰাতি 12 বজালৈকে PM হয় এইটা কথা তোমালোকে বহিত লিখি ৰাখিবা আৰু 24 ঘণ্টিয়া ঘড়ীত কি হ'ব 24 ঘণ্টিয়া ঘড়ীত কোনো AM PM নাথাকে কেনেকৈ লিখিব 24 ঘণ্টিয়া ঘড়ীত লিখিব বলে 11টা মানে এটো 11 ঘণ্টা বুলি লিখে কেটা পাছে 11টা এটোক আমি এনেকৈ লিখা হা এনেকৈ ইয়াত ইছটো চিন দিব ইয়াত দুটা শূন্য দিব এইটো ঘণ্টা লিখি দিয়ে তাৰ মানে কি বুজি পাবা তেতিয়া তোমালোকে বুজি পাবা 11টা বাজিছে 11টা মানে 11টা আৰু ঠিক আছে তাৰপিছত যদি কয় বলে 13 এনেকে 13 ঘণ্টা লিখিব এনেকে 24 ঘণ্টা ঘড়ীত 13 ঘণ্টা মানে তোমালোকে কি বুজি পাবা আমি 12টাৰ পিছত কি আহিব আমাৰ 12 ঘণ্টা ঘড়ীত 12টাৰ পিছত কি আহে 12টাৰ পিছত 1 আহে গতিকে আমি এইটো এটা বুজিম 1 বুজিম তাৰ মানে এটা কিন্তু এটা কি হ'ব AM হ'ব নে PM হ'ব কাৰণ এটো যেহেতু এটা বাজিব দুপৰীয়া এটা বজাৰ কথা কৈছে গতিকে এইটো হ'ব PM 12 বজাৰ পিছত দুপৰীয়া 12 বজাৰ পিছত PM হয় তেনেকে আৰু যদি মই কওঁ 18টা বাজিছে 18 ঠিক আছে 24 ঘণ্টা ঘড়ীয়ে ক'ব কেটা বাজিছে বুলি 18টা ওকে 18টা যদি বাজিছে বুলি কয় 18 ঘণ্টা 24 ঘণ্টা ঘড়ীয়ে ক'ব হা তেতিয়া আমাৰ 12 ঘণ্টা ঘড়ীত কি হয় 6 PM এটো সন্ধিয়া 6 কথা কৈছে ওকে তেতিয়া তোমালোকে এনেকে টেবুল এখন বনাই লবা ইয়াত তোমালোকে এনেকে দুটা চাৰ্ট বনাই লবা ইয়াত লিখিবা 12 ঘণ্টিয়া ঘড়ী ওকে 12 ঘণ্টিয়া ঘড়ী আৰু লিখিবা 24 ঘণ্টিয়া ঘড়ী ওকে তেতিয়ালে ইয়াত কি হ'ব আমি লিখিম ইয়াত 12 দুটা শূন্য 12 ইছটো এনেকে লিখি পেলাই লিখিবা এটো AM যেটো ৰাতি 12টা মানে AM হ'ব আৰু ইয়াত কি হ'ব ইয়াত হ'ব 00 কি হ'ব 00 ঘণ্টা ৰাতি 12টা বজাত এটো 00 বাজে ঠিক আছে আৰু এটা আৰম্ভণি আৰু মানে 24 ঘণ্টা ঘড়ী ৰাতি 12টা বজাত 00 বাজে তাৰ পিছতে এফালে লিখিবা 1 AM মানে ৰাতি এটা হা 1 AM ইয়াত লিখিবা তোমালোকে 100 ঘণ্টা ওকে এনেকে আকৌ 2 AM ওকে এফালে 200 ঘণ্টা ওকে এনেকে একে হৈ গৈ থাকিব গম পাছনে এনেকে একে হৈ গৈ থাকিব এটো 300 ঘণ্টা এনেকে একে হৈ গৈ থাকিব কেতিয়ালৈকে একে হ'ব এনেকে লিখি গৈ থাকিলে দিনৰ 12টা লৈকে একে হ'ব ঠিক আছে এনেকে এটো যেন ঘণ্টা ইয়াৰ আমি জানিবা এনেকে লিখি যাম নহয় একেবাৰে দিনৰ অৰ্থাৎ দুপৰীয়া 12টাত ইটো হ'ব PM এটো কি হ'বগে দুপৰীয়া 12 বজাত PM হ'বগে আৰু এইটো হ'বগে 12 ঘণ্টা ওকে 12 ঘণ্টা এটো দুপৰীয়া 12 বজা দুপৰীয়া 12 বজালৈকে এহেতৰ সময়টো একে থাকিব 24 ঘণ্টা ঘড়ী আৰু 12 ঘণ্টা ঘড়ী ৰাতি 12 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে সময়বোৰ একে থাকে যেনিবা 12 ঘণ্টা ঘড়ীত এটো 12টা বাজিব ৰাতি কিন্তু 24 ঘণ্টা ঘড়ীত কেটা বাজে 00 বাজে এটো মনত ৰাখিবা তেতিয়া হলে দুপৰীয়া 12 বজাৰ পিছত কি ঘটিব এটো চাই লোৱা দুপৰীয়া 12 বজাৰ পিছত চাবা দেই ইম্পৰ্টেন্ট কথা ইয়াৰ পিছতহে তোমালোকৰ অকমান ক্লিয়াৰ হ'ব দুপৰীয়া 12 বজাৰ পিছত হ'ব 12 ঘণ্টা ঘড়ীত এটা বাজিব এটা PM হ'বগে এটা PM হ'বগে এইফালে হ'বগে 13টা 12 পিছত কি আহিব ইয়াত 13 আহিব ঘণ্টা ওকে ঘণ্টা আকৌ ইয়াত কি আহিব 2টা PM ইয়াত আহিব 14টা ওকে ঘণ্টা এনেকে তাৰপিছত ইফালে 3টা বজা মানে ইফালে 15টা 4টা বজা মানে 16টা 5টা বজা মানে 17টা 6টা বজা মানে 18টা 7টা বজা মানে 19টা 8টা বজা মানে 20টা ঠিক আছে তাৰপিছত আকৌ 9টা বজা মানে ইফালে 21টা এফালে 10টা বজা মানে ইফালে 22টা এফালে 11টা বজা মানে ইফালে 23টা আৰু ইফালে 12টা বজা মানে এফালে 24টা নাবাজে
00 হ'বগে 24 তো সম্পূৰ্ণ হৈ যাব না তাৰ মানে আকৌ ৰাতি 12টা বাজিবগে আকৌ ৰাতি 12টা বজা মানে 24 ঘণ্টা ঘৰত কি হ'বগে 00 হ'বগে ঠিক আছে গতিকে ইমানলৈকে তোমালোকৰ ক্লিয়াৰ হৈছে 12 ঘণ্টা আৰু 24 ঘণ্টা এই চাৰ্টখন তোমালোকে জানিলে হে তোমালোকে এই বিষয়টোৰ লগত জড়িত প্ৰশ্নকেইটা কৰিব পাৰিবা সেইকাৰণে মই তোমালোকক কৈছো তোমালোকে এই চাৰ্টখন বনাই পেলাবা বনাই পেলাই তোমালোকে পাৰিলে মোৰ এই ভিডিঅ' ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে WhatsApp গ্ৰুপত শেয়াৰ কৰিবা মই চাই দিম তোমালোকে কেনেকে কৰিছা বা তোমালোকৰ কোনোবা যদি জনা কোনোবা আছে মা দেউতা দাদা বা যদি কোনোবা আছে হেতক দেখুৱাবা তেওঁলোকক দেখুৱাবা ঠিক আছে গতিকে আমি আগবাঢ়িব পাৰো এতিয়া আমি ডাইৰেক্টলি কি কৰিম প্ৰশ্নলৈকে আগবাঢ়ো ওকে সো ইয়াত কি কৈছে চোৱা এখন চেন্ট্ৰজিঙে 6 ঘণ্টা 40 মিনিট ভ্ৰমণ কৰিলে এই লক্ষ্য স্থান ৰাতি 9 বজাত পালেগৈ চেন্ট্ৰজিংখনে ইয়াৰ যাত্ৰা কেতিয়া আৰম্ভ কৰিছিল ঠিক আছে এতিয়া কথাটো হ'ল কি কৈছে যে চেন্ট্ৰজিঙে ইমান ঘণ্টা ভ্ৰমণ কৰিছিল যেনিবা আৰম্ভণি ইয়াৰ পৰা কৰিছিল ইয়াৰ পৰা কৰি পেলাই ইমান সময় আৰম্ভণি কৰিল মানে যাত্ৰা কৰিলে 6 ঘণ্টা 40 মিনিট 6 ঘণ্টা 40 মিনিট আৰু কেই বজাত গৈ পালেগে 9 বজাত গৈ পালেগে ঠিক আছে ইয়াত আমাক ৰাতিপুৱা নে গধূলি নে কি কথা উল্লেখ আছে আমাক ইয়াত আমাক উল্লেখ আছে ৰাতি বুলি সেইকাৰণে আমি এইটো কি কৰিব লাগিব PM ঠিক আছে PM কৰিব লাগিব এনেকে যদি ৰাতি বা ৰাতিপুৱা বা দিন বা দুপৰীয়া যদি উল্লেখ কৰা থাকে তেতিয়া তোমালোকে গম পাবা এইটো 24 ঘণ্টা ঘড়ীৰ কথা কৈ আছে সৰি 24 ঘণ্টা ঘড়ীৰ কথা কৈ থকা নাই 12 ঘণ্টা ঘড়ীৰ কথা কৈ আছে কাৰণ 24 ঘণ্টা ঘড়ীত তোমাক ৰাতিপুৱা গধূলি বুলি কৈ নাথাকে ঠিক আছে তেতিয়া হলে এটা 9 বজাত যদি গৈ পাইগে যাত্ৰা কৰোতে যদি 6 ঘণ্টা 40 মিনিট সময় লাগে তেতিয়া আৰম্ভণি কেতিয়া কৰিব লাগিব আৰম্ভণি 6 ঘণ্টা 40 মিনিট আগতেই কৰিব লাগিব ঠিক আছে তেতিয়া হলে কি কৰিব লাগিব তোমালোকে জাস্ট তোমালোকে কি কৰিবা ইয়াত বিয়োগ কৰিলেও কামটো হ'ব কিন্তু প্ৰতিটো ক্ষেত্ৰত তোমালোকে বিয়োগ কৰিলে কেতিয়াবা খেলিমেলি পাবা কাৰণ অকমান গণ্ডগোল হ'ব গতিকে তোমালোকে বিয়োগ কৰি থাকিব নালাগে এটা লজিক তোমালোকক দিছো মই শৰ্ট উপায় ইজি গতিকে তোমালোকে এনেকে ভাবা কেই ঘণ্টা আগলৈ আহিব লাগিব 6 ঘণ্টা গতিকে আমি যদি 6 ঘণ্টা আগলৈ আহো তোমালোকে ভাবা 9টাৰ পৰা 1 ঘণ্টা আগলৈ আহিলে কেইটা বাজিব 8টা বাজিব হয়নে তাৰ পিছত আৰু 1 ঘণ্টা 7টা বাজিলে আৰু 1 ঘণ্টা 6টা বাজিলে আৰু 1 ঘণ্টা 5টা বাজিলে আৰু 1 ঘণ্টা 4টা বাজিলে আৰু 1 ঘণ্টা 3টা বাজিলে গতিকে এইটো 1 ঘণ্টা এইটো 2 ঘণ্টা এইটো 3 ঘণ্টা এইটো 4 ঘণ্টা এইটো 5 ঘণ্টা এইটো 6 ঘণ্টা 6 ঘণ্টা যাওঁতে কিমান বাজিলে 3টা বাজিলে আৰু 40 মিনিট আগত হ'ব লাগিব নহয় আৰু 40 মিনিট যদি আগত আহিব লাগে ঠিক আছে দুটা কি বাজিবগে দুটা 20 বাজিবগে কাৰণ কেলে 40 মিনিট আৰু 20 মিনিট মিলি পেলাই 1 ঘণ্টা হ'ব 60 মিনিট হ'ব 60 মিনিটে 1 ঘণ্টা হয় গতিকে আমাৰ কেইটা বাজিবগে এইটো 2:20 আগবেলা হ'ব নে পিছবেলা হ'ব ঠিক আছে এয়া হ'ব আমাৰ পিছবেলা অৰ্থাৎ আবেলি হ'ব অপচন 2 টো শুদ্ধ উত্তৰ হ'ব মই আৰু এটা তোমালোকক লজিক দিছো এইটোৰ কাৰণে কেই ঘণ্টা আগত যাব লাগিব এইটো মনত ৰাখা 6 ঘণ্টা 40 মিনিট তেতিয়া হলে তোমালোকে যদি 12 ঘণ্টা ঘড়ী এটা যদি এনেকে বনাই লোৱা ঠিক আছে তেতিয়া হলে আমাৰ 9 টো ইয়াত থাকিব এফালে 8 থাকিব এফালে 7 থাকিব এফালে 6 থাকিব এফালে 5 থাকিব এফালে 4 থাকিব এফালে 3 থাকিব এফালে 2 থাকিব 1 ওকে 12 এই গুটিকেইটা দৰকাৰ নাই এটা নালাগো বা লিখি দিওঁ আৰু কেইটানো থাকিলে এফালে 10 গতিকে কেই বজাত গৈ পালে 9 বজাত গৈ পাইছে সো কেই বজাত আগত আহিব লাগিব মানে কিমান সময় ভ্ৰমণ কৰি 6 ঘণ্টা 40 মিনিট গতিকে এইটো হল 1 ঘণ্টা এইটো 2 ঘণ্টা এইটো 3 ঘণ্টা এইটো 4 ঘণ্টা এইটো 5 ঘণ্টা এইটো 6 ঘণ্টা আকৌ 40 মিনিট আহিলে এফালে 2:20 ঠিক আছে 40 মিনিট আগত গতিকে 2:20 বাজিব এনেকে তোমালোকে ওমানটো লগাব পাৰা অপচন 3 টো শুদ্ধ উত্তৰ ওকে নেক্সট আহিলে কৈছে যে প্ৰিয়াই ৰাতি 9:45 বজাত শুলে আৰু ৰাতিপুৱা 5:30 বজাত উঠিল প্ৰিয়াই কিমান দেৰি শুলে ওকে ইয়াৰ লজিক এনেকৈ তোমালোকে কৰিবা নহলে তোমালোকৰ দিগদাৰ হ'ব ঠিক আছে ইয়াত ৰাতি বুলি কৈছে গতিকে তোমালোকে এটো কি বুজি পাবা
12 ঘণ্টীয়া ঘড়ীৰ কথা বুজিবা সেইকাৰণে তোমালোকে এনেকৈ 12 ঘণ্টীয়া ঘড়ী এটা আঁকি ল'বা ডাঙৰকৈ ঠিক আছে ইয়াতকে এইটো একেবাৰে ইজি কথাবোৰ মই কৈ আছো হা গতিকে ইয়াত কেইটা বজাত হ'ব 9:45 গতিকে আমি 9টাটো ইয়াত যদি দিওঁ এইফালে আহিব 10টা এইফালে আহিব 11টা এইফালে 12টা এইফালে 12 ঘণ্টীয়া ঘড়ী 2 3 4 5 6 ওকে তেতিয়া হলে 9:45 যদি আৰম্ভ হয় তেতিয়া 10টালৈ কিমান মিনিট বাকি আছে 15 মিনিট বাকি আছে গতিকে 15টা আমি এখিনতে লিখি থলো তেতিয়া হলে খুব লাগিব 10টা বজালৈকে 15 মিনিট থাকোতে গতিকে 10ৰ পৰা 11 লৈ 1 তাৰ পিছত 2 3 4 5 6 7 5টালৈ 7 5:30টালৈ হলে কিমান হ'ব 7 ঘণ্টা 30 মিনিট কিন্তু আৰু 15 মিনিট আগত হৈছিলে গতিকে 15টো যদি লগাই দিওঁ ইয়াত 15টো যদি লগাই দিওঁ কিমান হ'ব 7:45 হ'বগে গতিকে কিমান সময় খুলে 7 ঘণ্টা 45 মিনিট খুলে অপচন 4 টো শুদ্ধ উত্তৰ এনেকৈ ইজিকৈ উলিয়াব পাৰা নহলে যিসকল অকমান এডভান্স ল'ৰা ছোৱালী কাৰণে মই কৈ দিছো তোমালোকে এই 12 বজাৰ আগত যে আৰম্ভ হ'ল এইটো তোমালোকে 12ৰ পৰা বিয়োগ কৰি ল'বা এনেকৈ 12ৰ পৰা বিয়োগ কৰি লোৱা বিয়োগ কৰিলে কি হ'ব ইয়াৰ পৰা 1 ঘণ্টা এফালে যাব অৰ্থাৎ 60 মিনিট যাব এফালে কিমান যাব 60 মিনিট যাব গতিকে এইফালে যদি কি কৰা বিয়োগ কৰা তেতিয়া 15 থাকিব এইফালে 11 থাকিলে 11 9 10 11 2 ঘণ্টা হ'বগে অৰ্থাৎ 2 ঘণ্টা 15 মিনিট তাৰ পিছত এই 5:30 টো যোগ কৰি দিব লাগে এটো এডভান্স ক্লাছৰ কাৰণে কৈ দিছো হা সবেইটো শিকিব লাগিব না সেইকাৰণে গতিকে 5 এইফালে 3 একে 4 যোগ কৰিব লাগে 4 তাৰ পিছত এইফালে 7 ঘণ্টা কিমান ওলালে 7 ঘণ্টা 45 মিনিট এয়া অপচন 4 শুদ্ধ দুই ধৰণৰ মই দেখাই দিছো তোমালোকে যিটোকে ইজিব হেতুকে কৰিবা তো আজিলে আমি ইমানতে সামৰিম কিন্তু ইয়াৰ পিছৰ ভিডিও কেইটা তোমালোকে চাবৰ কাৰণে চেনেলটোৰ লগত জড়িত হৈ থাকিবা আৰু ইয়াৰ আগত বহুতো তোমালোকৰ নবোদয়ৰ লগত জড়িত বহুতো প্ৰশ্ন আগবঢ়োৱা আছে তোমালোকে আগৰ ভিডিওসমূহ চাই লবা বহুত ধুনীয়াকৈ শিকিব পাৰিবা আজিলে সামৰিলো